আমি 5 বছৰ ভাল চৰকাৰ চলাইছো আৰু আমাৰ দল বহুত তৃণমূল পৰ্যায়লৈকে যাব পাৰিছে। সেইকাৰণে বিৰোধীৰ কি হৈছে কি হোৱা নাই তাক আমি বহুত চিন্তা কৰা নাই। আমি মাত্ৰ আমাৰ সভাপতি মহোদয় এইমাত্ৰ ভিতৰত কৈছে যে আমাৰ টাৰ্গেট এইবাৰ 50%ৰ ওপৰত ভোট লোৱা। গতিকে আমি আমাৰ ৰেকৰ্ডবিলাক ভাল কৰিবৰ কাৰণে চেষ্টা কৰি আছো। বিৰোধীৰ কোনোবা দিনা তেওঁলোকে ক'ব আমি লিলি হোটেলত বহিম, কোনোবা দিনা ক'ব বিহালীৰ ধাবাত গৈ বহিম, কোনোবা দিনা ক'ব দিল্লীত ৰাহুল গান্ধীৰ ঘৰত গৈ বহিম। গতিকে তেওঁলোকৰ যদি যেনেকৈ মই অখিল গগৈয়ে কৰা ফেচবুকবিলাক চাওঁ, ৰাতি চব কাম তাম শেষ কৰি গা পা ধুই খোৱাৰ আগতে অখিল গগৈৰ মই ফেচবুক লাইভবিলাক চাওঁ। কাৰোবাক জহনী বুলি গালি পাৰে, কাৰোবাক কিবা বুলি গালি পাৰে, ৰাতিটো ভাল টোপনি যায়। গতিকে ৰিক্ৰিয়েশ্যনৰ কাৰণে আকৌ কয় এইবিলাক পাহৰি গলি নেকি, অমুক কৰিলি নেকি। বৰ্তমান ৰাতি কাৰোবাৰ যদি পৰিবাৰত কণ্ডল লাগিছে, ল'ৰা ছোৱালী নিজৰ ভিতৰত কাজিয়া লাগিছে, ক'ৰবাত অফিচত টেনশ্যন হৈছে, ক'ৰবাত মালিকৰ লগত টেনশ্যন হৈছে, ক'ৰবাত অফিচৰ বছৰ লগত টেনশ্যন হৈছে, ক'ৰবাত ভায়েক ককায়েকৰ মাজত টেনশ্যন হৈছে, বৰ্তমান অসমত আটাইতকৈ ডাঙৰ মেডিচিন হৈছে ৰাতি অখিল গগৈৰ ফেচবুক চোৱা। আৰু মই নিজে চাওঁ, মই এক প্ৰকাৰ ফেন হৈ গৈছোঁ অখিল গগৈৰ ফেচবুক লাইভ চোৱা। সিদিনাখন এটা গালি দিছে, এইটোৰ নাম কি, অমুক তই ক'ৰ পৰা ওলালি, আকৌ হাঁহি দিয়ে, হে কৰি হাঁহি দিয়ে, দি আকৌ চাই। গতিকে বৰ্তমান আটাইতকৈ টেনশ্যন ৰিলিজৰ কাৰণে আটাইতকৈ ভাল হৈছে অখিল গগৈৰ ফেচবুক। তেওঁ এতিয়া উকিলো হৈ গ'ল, জাজো হৈ গ'ল, হাইকোৰ্টত কাম নাই, সুপ্ৰিম কোৰ্টৰ কাম নাই, ছেছন কোৰ্টৰ কাম নাই, চাৰ্জশ্বিটখন পঢ়ি তেওঁৱে জাজমেণ্ট দি আছে। তাৰমানে অখিল গগৈ এণ্টাৰটেইনমেণ্টৰ বাদে এতিয়া বাকী একো নহয়। আমি সংখ্যা নিদিওঁ, চৰকাৰ বিজেপিৰ হ'ব। 100টো মোৰ সংখ্যা নহয়, আপোনালোকে আমাৰ মুখৰ পৰা উলিয়াব খুজি থাকে। আমাৰ তেনেকুৱা সংখ্যা নাই, কাৰণ অসমৰ ৰাইজে যিমান দিয়ে আমি তাতেই সন্তুষ্ট। ৰাইজে আমাক 60খন দিলেও আমাৰ আপত্তি নাই, 70খন দিলেও আপত্তি নাই, 80খন দিলেও আপত্তি নাই। ৰাইজে ঠিক কৰিব বিজেপিয়ে কিমান আসন পাব। কিন্তু মই নিশ্চিত যে বিজেপিৰ নেতৃত্বত NDAৰ চৰকাৰ হ'ব। আমাৰ অসমত মহিলা নেতৃত্ব, আজি বিজেপিয়ে জিলা পৰিষদৰ অধ্যক্ষও পাতিছে, আঞ্চলিক পঞ্চায়ততো পাতিছে, আৰু অসমৰ বিত্তমন্ত্ৰীৰ আসনো আজি মহিলাই শুৱনি কৰিছে। ৰাষ্ট্ৰপতি মহিলা। গতিকে মহিলাক আগবঢ়াই দিয়াৰ ক্ষেত্ৰত বিজেপিয়ে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। এইবাৰ MLAটো মহিলা আৰু যুৱকৰ সংখ্যা বাঢ়িব। MLA বুলি ক'ব নোৱাৰো, ৰাইজে পাতিব, কিন্তু বিজেপিৰ প্ৰাৰ্থীত মহিলা আৰু যুৱক এইবাৰ বৃদ্ধি পাব, আৰু অহাবাৰটো 30% ৰিজাৰ্ভেশ্যনে পাই যাব। আমাৰ সিট এইবাৰ বাঢ়িছে। ডিলিমিটেশ্যনৰ পিছত যেনেকে তিনিচুকীয়াত মাকুম সমষ্টি বাঢ়িলে, লখিমপুৰত চিচি বৰগাঁও সমষ্টি বাঢ়িলে, গুৱাহাটীত চেণ্ট্ৰেল গুৱাহাটী বাঢ়িলে, এনেকৈ গোৱালপাৰাত দুধনৈ পশ্চিম গোৱালপাৰা বাঢ়িলে, কামৰূপত বকো বাঢ়িলে। আমাৰ সিট 18টা বাঢ়িছে, য'ত নেকি আমি জিকাৰ সম্ভাৱনা আছে। সেইকাৰণে যুৱক আৰু মহিলাক একমডেট কৰিবৰ কাৰণে আমি কাৰো টিকেট কাটিব নালাগে। বিজেপি Honorable Prime Minister Shri Narendra Modi is coming to Guwahati on 28th of December.
he will inaugurate the new terminal building of Guwahati Airport. He will also unveil the statue of Bharat Ratna Gopinath Bordoloi. He will also come to BJP state headquarters. He will be the first Prime Minister to visit BJP state headquarters. He will also participate in a program called Parikha Pe Charcha with 25 meritorious students on River Brahmaputra. He will discuss with the students while traveling over River Brahmaputra. He will also come to the Shahid Smarak, which we have constructed in the honor of the martyrs of Assam agitation, and he will offer tribute to martyrs of Assam agitation. On 21st, he is going to lay foundation stone for a 12 lakhs metric ton urea factory in the Upper Assam, a place called Namrup. So the visit will be very, very significant, symbolic, as well as substantial. So we are all waiting to receive him, and I am sure that the visit will be a memorable one. Capacity mote airport 50-60 হাজাৰতকৈ মানুহ বেছি নহয়, নামৰূপত 1 লাখ মানুহ হ'ব পাৰে, ৰোড শ্ব'টো 20-30-40 হাজাৰ মানুহ হ'ব, শ্বহীদ স্মাৰকত কোনো মানুহ নহয়, পৰীক্ষা পে চৰ্চাত 25 গৰাকী, গতিকে সভাৰ সাইজ অনুসৰি মানুহ হৈ থাকিব। মিত্ৰ দলৰ লগত মই আলোচনা ইতিমধ্যে কৰি আছো। আমিতো লগে পাই থাকো, কেবিনেটত লগ পাওঁ, ঘৰুৱাভাৱে লগ পাওঁ, এজিপি আৰু আমাৰ বাকী গোটেই মিত্ৰ দলসকলৰ লগত টিএমকেপি, গণশক্তি বা আমাৰ ৰাভা আছং যৌথ মঞ্চ আমি কথা বতৰা পাতি আছো। আমি মিটিঙত বহি আৰু কেমেৰাত মিটিং কৰিব নালাগে। মই ৰাতিপুৱা গধূলি কথা পাতি আছো, চবৰ লগতে কথা পাতি আছো, ডেইলি মই লগত, মোৰনো কি আছে, গাড়ী যাওঁতে মোবাইলত মই ফোন কৰোঁ। গতিকে আমাৰ কামটো 24 আৱাৰ্ছ। আমাক লিলি হোটেল নালাগে আৰু মিত্ৰতাৰ কথা পাতিব। ফাইনেল হোৱাৰ দিনাখন বিজেপি অফিচত বা এজিপি অফিচত আমি গৈ পেলাই এনাউন্স কৰি দিম, কিন্তু আলোচনা আমাৰ চলি আছে আৰু বহু দূৰ আগবাঢ়িও গৈছে। চেষ্টাটো দুইটা দলৰ, বিজেপিৰ লগততো দুইটা দলে আছে বা এনডিএটো আছে, কিন্তু প্ৰেক্টিকেল ফিল্ডখনো চাব লাগিব। আমি আলোচনা কৰি গৈ থাকোঁ, এপ্ৰিললৈকে সময় আছে।